নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো যোৰহাট লোকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। পূৰ্বাঞ্চল মাৰ্কেটিঙৰ বাবে ছেলছ মেনেজাৰ ৰিপ্ৰেজেণ্টেটিভ, অফিচ এছিষ্টেণ্ট আৰু জেনেৰেল লেবাৰ লগতে ড্ৰাইভাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ কাৰণে দৰমহা আপোনালোকৰ কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি 34,000লৈকে দিয়া হ'ব। নিযুক্তি, থকা খোৱা, বীমা সকলো বিনামূলীয়াকৈ দিয়া হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9859338702। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। জব লোকেশ্যন যোৰহাট। 2 নম্বৰ জবটো NBFC MFI কোম্পানী YVU ফাইনেন্সৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ হায়াৰিং ফিল্ড এক্সিকিউটিভ ফৰ আৱাৰ NBFC MFI কোম্পানী YVU ফাইনেন্সিয়েল। লোকেশ্যন গুৱাহাটী লোকেশ্যনৰ কাৰণে বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ, লগতে এইজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 20 ইয়েৰ্ছৰ পৰা মেক্সিমাম 30 ইয়েৰ্ছলৈকে আপোনালোকে জবটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ লগতে আপোনালোকৰ জবটোৰ কাৰণে বাইক থাকিব লাগিব। প্ৰিফাৰেঞ্চ টু এক্সপিৰিয়েঞ্চ ইন MFI এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ গুৱাহাটী। জবটোৰ কাৰণে যদি গুৱাহাটীৰ কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 3 নম্বৰ জবটো শিৱসাগৰ ডিষ্ট্ৰিক্টৰ টি গাৰ্ডেন এখনৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ইলিজিবল কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ জুনিয়ৰ ক্লাৰ্ক। জুনিয়ৰ ক্লাৰ্ক পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ক্লাৰিকেল ছুপাৰভাইজাৰী এট এ টি গাৰ্ডেন ইন দ্য ডিষ্ট্ৰিক্ট অফ শিৱসাগৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে, লগতে এজৰ ক্ষেত্ৰত বিল' 35 ইয়েৰ্ছ বিচৰা হৈছে। জবটোৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। হি শুড বি উইলিং টু ৱৰ্ক বথ এজ ক্লেৰিকেল এণ্ড ছুপাৰভাইজাৰী লেভেল। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ কাৰণে আজিৰ পৰা অহা 10 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে বক্স নং 702, কেয়াৰ অফ দৈনিক জনমভূমি, TN শৰ্মা পথ, যোৰহাট 1। এই এড্ৰেছত আপোনালোকৰ CV বা ৰিজিউমখন জমা দিব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ জবটো খানাপাৰা গুৱাহাটীৰ স্কডা ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি ইন স্কডা ডিলাৰশ্বিপ। মিনিমাম এক্সপিৰিয়েঞ্চ 1 পৰা 2 বছৰৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে জবকেইটাৰ কাৰণে। 1 নম্বৰ পোষ্টটো হৈছে ডিলাৰ ইণ্টাৰনেল ট্ৰেইনাৰ, 2 নম্বৰ ছেলছ কনচালটেণ্ট, 3 নম্বৰ ছেলছ মেনেজাৰ্ছ টিম লিডাৰ্ছ, 4 নম্বৰ ছাৰ্ভিচ মেনেজাৰ্ছ, 5 নম্বৰ ছাৰ্ভিচ এডভাইজাৰ আৰু 6 নম্বৰতে ৱাৰেণ্টি মেনেজাৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে মেইল দিয়া হৈছে, মেইল কৰি আপোনালোকৰ CVখন পঠিয়াব পাৰিব বা আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে ৱাক ইন টু আপোনাৰ স্কডা, খানাপাৰা, NH 37, গুৱাহাটী 781029। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। 5 নম্বৰ জবটো গোৱালপাৰা লোকেশ্যনৰ পৰা মুকলি হৈছে। 10 জন ছেলছ এক্সিকিউটিভ বিচৰা হৈছে মাৰুতি চুজুকি ডিলাৰৰ বাবে। ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে জবটোৰ কাৰণে আবেদন কৰিব পাৰিব। জব লোকেশ্যন গোৱালপাৰা, দুধনৈ, কৃষ্ণাই। এইকেইটা লোকেশ্যনৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। জবটোৰ কাৰণে লোকেল কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 6000308054। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ ৰিকুৱাৰ্ড যোৰহাটৰ এটা ব্যৱসায় প্ৰতিষ্ঠানত এজন ছেলছমেন আৰু এজন ড্ৰাইভাৰৰ আৱশ্যক হৈছে। যোৰহাট লোকেশ্যনৰ যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবকেইটাৰ কাৰণে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9365489178। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 7 নম্বৰ আৰ্জেণ্ট নিড এন একাউণ্টেণ্ট ফৰ এ ৰেপুটেড ফাৰ্ম 6 মাইল গুৱাহাটী। 6 মাইল গুৱাহাটীৰ ৰেপুটেড ফাৰ্ম এখনৰ বাবে একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। প্ৰিফাৰেঞ্চ উইল বি গিভেন এক্সপিৰিয়েঞ্চ হোল্ডাৰ। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক জবটোৰ কাৰণে প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু জবটোৰ কাৰণে আপোনালোকৰ GST আৰু টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9954111402। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 8 নম্বৰ নৰ্থ ইষ্ট নম্বৰ 1 কম্পিউটাৰ এডুকেশ্যন ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ CEC বাৰ্ণিহাট 15 মাইল অপজিট মমতা হোটেল।
জব ভেকেঞ্চি 1 নম্বৰতে ছফ্টৱেৰ ফেকাল্টি, 2 নম্বৰ হাৰ্ডৱেৰ ফেকাল্টি, 3 নম্বৰ ফিমেল কাউন্সিলৰ, 4 নম্বৰ স্পকেন ইংলিছ ফেকাল্টি আৰু 5 নম্বৰ পোষ্টটো হৈছে জাৰ্নেলিজম ফেকাল্টি, 6 নম্বৰ পোষ্টটো হৈছে টুৰিজম ফেকাল্টি। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে আজিৰ পৰা অহা 5 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8731986901। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব বা নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াই দিব। শ্বৰ্টলিষ্টেড যদি হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 9 নম্বৰ শিশুৰ কিতাপ পত্ৰ জেৰক্স, কম্পিউটাৰ প্ৰিণ্ট আউট কৰা ষ্টেচনাৰী দোকানৰ বাবে কৰ্মচাৰী আৱশ্যক হৈছে। জবটোৰ কাৰণে দৰমহা দিয়া হ'ব 8,000 পৰা 10,000 টকালৈকে প্ৰতি মাহে। জব লোকেশ্যন বেলতলা গুৱাহাটী হয়। বেলতলা গুৱাহাটীৰ কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে যদি তেখেতলোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো চিকিউৰিটি গাৰ্ডৰ জব হয়। গুৱাহাটীৰ চিকিউৰিটি ছাৰ্ভিচ এজেঞ্চিৰ কাৰণে চিকিউৰিটি গাৰ্ডৰ আৱশ্যক হৈছে। দৰমহা দক্ষতা অনুযায়ী দিয়া হ'ব আৰু জবটোৰ কাৰণে আপোনালোকে ডাইৰেক্ট জইনিং কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ন' জইনিং ফিজ ৰিকুৱাৰ্ড। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে 7663063473 আৰু 8011960608। এই নাম্বাৰকেইটাত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 11 নম্বৰ জব ভেকেঞ্চি এভেইলেবল এট গুৱাহাটী, ডেজিগনেশ্যন প্ৰমোটাৰ লেপটপ চেলছ। জব লোকেশ্যন পল্টন বজাৰ গুৱাহাটী হয়। কোম্পানী SR, কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে আৰু জবটোৰ কাৰণে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। কেণ্ডিডেট মাষ্ট এক্সপিৰিয়েঞ্চ অন লেপটপ চেলছ এণ্ড শুড ন' এবাউট প্ৰচেছৰ্ছ, গেমিং প্ৰচেছৰ্ছ এটচেট্ৰা, আপডেটেড ভাৰ্জন। ব্ৰেণ্ড প্ৰমোটৰ উইথ মোবাইল চেলছ এক্সপিৰিয়েঞ্চ এণ্ড হেভ লেপটপ নলেজ কেন অলছ' এপ্লাই। জবটোৰ কাৰণে আপোনালোকে 18,000 পাৰ মান্থ ইন হেণ্ড চেলাৰী পাব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 7399465560। এই নাম্বাৰটোত আপোনালোকে CV বা ৰিজিউমখন পঠিয়াই দিব। শ্বৰ্টলিষ্টেড হ'লে আপোনালোকক যোগাযোগ কৰা হ'ব। 12 নম্বৰ BE, BTech, MBA, MA, MSc পাছড গাৰ্ল নিডেড ফৰ এন অফিচ ইন গুৱাহাটী। জবটোৰ কাৰণে ফ্ৰেছাৰ্ছ কেণ্ডিডেটসকলেও আপোনালোকে আবেদন কৰিব পাৰিব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। 13 নম্বৰ আৰ্জেণ্ট নিড অফ ওৱান হেয়াৰ ড্ৰেছাৰ। হেয়াৰ ড্ৰেছাৰৰ পোষ্ট এটা মুকলি হৈছে। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 15,000 পৰা 25,000লৈকে ডিপেণ্ডিং অন ৱৰ্ক এক্সপিৰিয়েঞ্চ। ইয়াৰ পিছৰ পোষ্টটো হৈছে বিউটিচিয়ান কাম থেৰাপিষ্ট। এটা পোষ্ট মুকলি হৈছে। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 15,000 পৰা 20,000লৈকে পাৰ মান্থ। জবটোৰ কাৰণে আপোনালোকে হিন্দী লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। জব লোকেশ্যন 0 অৰুণাচল প্ৰদেশ হয়। ফুডিং এণ্ড লোডিং উইল বি প্ৰভাইডেড। জবটোৰ কাৰণে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8974296454। এই নাম্বাৰটোত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। 14 নম্বৰ জবটোত গোলাঘাট ডিষ্ট্ৰিক্টৰ ৰুঙাগড়া টিৰ ফালৰ পৰা মুকলি হৈছে। ৱান্টেড এ ফিটাৰ উইথ এন এক্সপিৰিয়েঞ্চ মিনিমাম 15 years ইন টি গাৰ্ডেন ফৰ ৰুঙাগড়া টি। ইণ্টাৰেষ্টেড কেণ্ডিডেট মে এপ্লাই উইদিন 9 days। জবটোৰ কাৰণে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে আজিৰ পৰা অহা 9 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে টু দ্য মেনেজাৰ, ৰুঙাগড়া টি পোষ্ট অফিচ, বটলিপাৰ, ডিষ্ট্ৰিক্ট গোলাঘাট, পিন নং 785611। এই এড্ৰেছত আপোনালোকৰ CV বা ৰিজিউমখন আপোনালোকে বাই পোষ্ট বা স্পীড পোষ্ট কৰি পঠিয়াই দিব। শ্বৰ্টলিষ্টেড যদি হয় পাছলৈ আপোনালোকক যোগাযোগ কৰা হ'ব। 15 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড অফিচ এছিষ্টেণ্ট ফৰ ফিল্ড জবছ ফৰ এ কনষ্ট্ৰাকশ্যন ফাৰ্ম ইন গুৱাহাটী। জবটোৰ কাৰণে কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচৰা হৈছে আৰু লগতে চিমিলাৰ জবৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 বছৰ। চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 16 নম্বৰ এ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মোবিলিটি ভেঞ্চাৰ ইজ ছিকিং কেণ্ডিডেটছ উইথ নলেজ অফ মাইক্ৰ'ছফ্ট অফিচ এণ্ড গুড কমিউনিকেশ্যন স্কিলছ টু জইন ফৰ দ্য পোষ্ট অফ অপাৰেশ্যনছ এক্সিকিউটিভ এণ্ড টেলিকলিং। জবটোৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। শ্বৰ্টলিষ্টেড যদি হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 17 নম্বৰ লিডিং এডুকেশ্যনেল অৰ্গেনাইজেশ্যন ইন গুৱাহাটী ইজ লুকিং ফৰ এন এনাৰ্জেটিক কেণ্ডিডেট উইথ এ পজিটিভ আউটলুক ফৰ দ্য ৰোল অফ এছিষ্টেণ্ট মেনেজাৰ এক্সিকিউটিভ এডমিনিষ্ট্ৰেশ্যন ৰিকুৱাৰমেণ্টছ। জবটোৰ কাৰণে মেইল কেণ্ডিডেট বিচৰা হৈছে। লগতে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন
গ্ৰেজুৱেশ্যন বিচৰা হৈছে আৰু জবটোৰ কাৰণে আপোনালোকৰ নিজৰ 2 হুইলাৰ থাকিব লাগিব। লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ বিচৰা হৈছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 18 নম্বৰ, ফেকাল্টি ৰিকুৱাৰ্ড ফৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন কোচিং জেনেৰেল ষ্টাডিজ মেথমেটিক্স এণ্ড এপ্টিটিউড ৰিজনিং পষ্টকেইটাৰ বাবে টিচাৰ বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9435309931। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।